নমস্কাৰ বন্ধু-বান্ধৱীসকল DWৰ যোটো LPUP ভেকেন্সি চলি আছে 2024 বাকি ডিস্ট্ৰিক্টসমূহৰ কমেন্ট আহিছিলে বাকি ডিস্ট্ৰিক্টসমূহ দিব লাগে গতিকে মই গ্ৰীন ডিস্ট্ৰিক্ট হিচাপে গোৱালপাৰা তাৰ পিছত আপোনাৰ নলবাৰী আৰু তিনচুকীয়া এইকেইটা গ্ৰীন ডিস্ট্ৰিক্ট হিচাপে পৰি আছে আৰু এই গ্ৰীন ডিস্ট্ৰিক্ট কিটাৰ কাট অফ কেনে ধৰণৰ যোৱা চান্সেছ আছে সেই সম্পৰ্কে আজি আপোনালোকক মই জনাই দিব বিচাৰিছো গতিকে ভিডিওটো বেছি দীঘল নকৰাকৈ আহক আৰম্ভ কৰো বন্ধুসকল আপোনালোকক কৈ দিব বিচাৰিছিলো গোৱালপাৰা যোনটো ডিস্ট্ৰিক্ট আছে এই ডিস্ট্ৰিক্টত LPSত মানে LPৰ যোনটো পোষ্ট আছিল 135 টা আছিল আৰু UPৰ ক্ষেত্ৰত 20 টা মাত্ৰ পোষ্ট আছিল আৰু ইয়াৰ ক্ষেত্ৰত বহুতো ক্যান্ডিডেটে এপ্লাই কৰিছে কিন্তু গোৱালপাৰা ডিস্ট্ৰিক্টত অলপ কম ক্যান্ডিডেটে এপ্লাই কৰিছে গতিকে ইয়াৰ কাট অফ ৰেংকটো অলপ জনাই দিব বিচাৰিছো UR ক্ষেত্ৰত আপোনালোকে এক্স্যাক্টলি ধৰি লওক UR যোনটো জেনাৰেল ক্যাটাগৰী ক্যান্ডিডেট সকল আছে তেওঁলোকৰ কাৰণে এক্স্যাক্টলি গোৱালপাৰা ডিস্ট্ৰিক্টত আপোনাৰ 60 প্লাস ধৰি লওক 60 কে কম যোৱা চান্সেছ কম তাৰ পিছত OBCৰ ক্ষেত্ৰত আপোনালোকে ধৰি লওক 58 প্লাস মাৰিব তাৰ পিছত আপোনালোকৰ SC যিসকল ক্যান্ডিডেট আছে SC ক্যান্ডিডেটৰ কাৰণে 56 প্লাস মৰাৰ চান্সেছ আছে কিন্তু তাতকে আপ যাব কম যোৱা চান্সেছ বহুত কম কাৰণ আপ হে যাব ইয়াত মই এবোৰ যিবোৰ কাট অফ লিখিছো তাতকে মানে আপ মাৰিব কম নহয় ঠিক আছে নেক্সট আপোনালোকৰ ST প্লেন বা ST হিলছ যদি ক্যান্ডিডেট আছে তেন্তে তেওঁলোকৰ কাৰণে আৰু কম যোৱা চান্সেছ আছে তো মেইন কথাটো হল যে UR আৰু OBC টো এটো চাব কিন্তু UPS ৰ ক্ষেত্ৰত মই কম আৰু বেছি যাব UPS ধৰি লওক আপোনাৰ 64 প্লাস মাৰিব আৰু ইয়াৰ OBC ৰ ক্ষেত্ৰত 60 প্লাস মৰা চান্স আছে কাৰণ UPS ৰ পোষ্ট কম আছে চাইছে পোষ্টৰ হিচাপত আপোনাৰ মানে ক্যান্ডিডেট লেভেলটো বেছি আছে গতিকে UP ৰ ক্ষেত্ৰত মানে 64 প্লাস মৰা চান্সেছ আছে গোৱালপাৰা ডিস্ট্ৰিক্টত কিন্তু এইবোৰ গ্ৰীন ডিস্ট্ৰিক্ট হিচাপে পৰি আছে ইমানো টেনচন ল'বলগীয়া কথা নাই নেক্সট আপোনাৰ নলবাৰী ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত কৈ দিব বিচাৰিছো নলবাৰী ডিস্ট্ৰিক্টত LPS ৰ ক্ষেত্ৰত টোটাল পোষ্ট আছিল 86 টা টোটাল পোষ্ট আছিল আৰু UPS ৰ ক্ষেত্ৰত মানে আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত আপোনাৰ 12 টা পোষ্ট আছিল গতে নলবাৰী যোনটো ডিস্ট্ৰিক্ট আছিল ধনবাৰী ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত UR যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে 62% আপ মৰা চান্স আছে 62% কে আপ মাৰিব কম যোৱা চান্সেছ কম আছে বন্ধুসকল কিন্তু চান্সেছ আছে 60 প্লাসও মৰা চান্স আছে নলবাৰীত এক্স্যাক্টলি ধৰি লওক 62 প্লাস ধৰি ৰাখক তাৰ পিছত OBC ৰ ক্ষেত্ৰত আপোনালোকক কৈ দিব বিচাৰিছো 60% আপ এটো মথা মন কৰিব আপ মানে তাতকে বেছি যোৱা চান্স আছে SC ক্যান্ডিডেটৰ ক্ষেত্ৰত ভাল আছে তেওঁলোকৰ 58% কে যোৱা চান্স আছে মই এবোৰ এনেই কোৱা নাই বন্ধুসকল মই আগৰ লিষ্টবোৰ ভালকে এনালাইসিস কৰি পেলাই তাৰ লগত মই 3% 4% মানে বহাই পেলাই হে কৈ আছো আপোনালোকক ইমানো হাই না যায় তে সমাজত বহুত মানে আপোনাক ডিমোটিভেট কৰিব ইমান হাই যাব আপোনাৰ 2% ইমান কম কোত পাবো এনে ধৰণ যদি আপুনি ডিমোটিভেট হৈ থাকে চান্সেছ কম আছে মানে ডিমোটিভেট নহব টেনচন নলব আপডেট আহিলে আপোনালোকক জনাই দিম নেক্সট আপোনালোকৰ তিনিচুকীয়া ডিস্ট্ৰিক্টটো মই এই কাৰণে উলাইছো তিনিচুকীয়া গ্ৰীন ডিস্ট্ৰিক্ট হিচাপে পৰি আছে ইয়াৰ পোষ্টত LPS ৰ ক্ষেত্ৰত 215 টা পোষ্ট আছিল আৰু UPS ৰ মাত্ৰ 14 টা পোষ্ট আছিল আৰু UPS ৰ ক্ষেত্ৰত মই নলবাৰীটো কোৱা নাই UR ক্ষেত্ৰত সেম অলপ মানে ধৰি লওক 65 প্লাস মৰা চান্স আছে UPS ৰ ক্ষেত্ৰত OBC ৰ ক্ষেত্ৰত ধৰি লওক 63 প্লাস মাৰিব SC ৰ ক্ষেত্ৰত আপোনাৰ 60 প্লাস মৰা চান্স আছে আৰু তিনিচুকীয়াৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছো যোনটো LP ৰ ক্ষেত্ৰত যিসকল UR ক্যান্ডিডেটস আছে তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকে চাব তিনিচুকীয়াৰ পোষ্ট বেছি আছে আৰু পোষ্ট বেছি থকাৰ কাৰণে ক্যান্ডিডেট লেভেলটো বেছি হ'ব গতিকে আপোনালোক ধৰি লওক 63 প্লাস মৰা চান্স আছে 63 মাৰাৰ চান্স আছে তাতকে কমও মাৰিব পাৰে কিন্তু ম্যাক্সিমাম আপোনালোকে ধৰি লওক 63 প্লাস আৰু OBC ৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছো 62 বা 60 ৰ ভিতৰতে থাকিব তাতকে কম যোৱা চান্স বহুত কম SC ক্যাটাগৰীৰ ক্ষেত্ৰত আপোনালোকে ধৰি লওক 58 প্লাস ৰাখক UPS ৰ তো একদম পোষ্ট একদমই নাই তো ইমান পোষ্ট কম থাকিলে এনে ধৰণে সেম আগৰটো নিচিনা মৰাৰ চান্স আছে গতিকে বন্ধুসকল বাকি ডিস্ট্ৰিক্টবোৰক মই এনালাইসিস কৰি আছো আৰু এতিয়ালৈকে মই ডিটেইলছবোৰ উলাব পৰা নাই উলাই পেলাই আপোনালোকক নেক্সট ভিডিওৰ জৰিয়তে জনাই আছো আপোনালোকে মুঠতে সাবস্ক্ৰাইব কৰিব আপডেটটো পাই যাব ধন্যবাদ